আমাৰ দাবী ন্যায্য দাবী 60 বছৰলৈকে আমাৰ চাকৰি সুনিশ্চিত কৰক 60 বছৰলৈকে আমাৰ চাকৰি সুনিশ্চিত কৰক আমি আপোনালোকক জনাইছো যে আমি 2008 বৰ্ষৰ পৰাই আমাৰ এই অসমৰ যেটো গুৰুত্বপূৰ্ণ এটা বিভাগ পঞ্চায়ত আৰু গ্ৰামীণ উন্নয়ন বিভাগত আমি কৰ্মৰত প্ৰায় 8000 কৰ্মী আছে অসমত গতিকে এই 8000 কৰ্মীয়ে 2008 বৰ্ষৰ পৰা একেবাৰে আমাৰ গ্ৰাম্য অঞ্চলৰ একেবাৰে নিম্ন যে দৰিদ্ৰ শ্ৰেণী লোক এই শ্ৰেণীৰ লগত আমি জড়িত হৈ আছো আৰু পঞ্চায়তৰ লগত যিখিনি আমাৰ কাম বিশেষকৈ জড়িত হৈ থাকে যেনে PMOIG ঘৰ হওক বিধৱা পেঞ্চন হওক আমাৰ যিবিলাক অৰুণোদয় হওক গোটেই কামবিলাকত আমি দিনে নিশাই জড়িত হৈ আছো যদিও আমাৰ যি ন্যায্য প্ৰাপ্য দাবী আমি খুব কম পাৰিতোষিকত আমি কামবোৰ কৰি আছো বিশেষকৈ আমি আপোনালোকক জনাইছো যে আমি চৰকাৰক বাৰে বাৰে জনাইছিলো যে আমি ইমান কম পাৰিতোষিকক আমি কাম কৰিব নোৱাৰো আমি বিনৰে তেওঁলোকক জনাইছিলো যে আমি 17000 টকা মাত্ৰ আমাক দিয়ে এই 17000 টকাৰ বিনিময়ত আমি চলিব নোৱাৰো আমাৰ ঘৰ নচলে গতিকে তাৰ ম্যাদ আমাৰ বৃদ্ধি কৰিব লাগে গতিকে 17000 টকাৰ উপৰিও আমাৰ বেতন বৃদ্ধি কৰি ন্যূনতম 30000 টকাৰ ওপৰত আমাক বেতন দিব লাগে এক দ্বিতীয় কথা হ'ল কি আমাৰ 60 বছৰলৈকে আমাৰ ইমান দিন কৰি 17 বছৰ কৰি আছো যদি আমাৰ 60 বছৰলৈকে আমাক এতিয়াও আমাৰ যেটো চাকৰি তাক সুনিশ্চিত কৰা নাই মানে আমাৰ এতিয়া যা বুলি ক'লে আমি গুচি যাব লাগিব এনেকুৱা এটা পৰিস্থিতিত আমি কামবোৰ কৰি আছো কিন্তু জনসাধাৰণৰ কাৰণে একেবাৰে নিম্ন বৰ্গৰ এই শ্ৰেণীটোৰ কাৰণে গতিকে আমাৰ দ্বিতীয় দাবী যে আমি 60 বছৰলৈকে আমাৰ এই চাকৰি সুনিশ্চিত কৰিব লাগে আমি কৈ আছো যে প্ৰতি বছৰে আমাক অন্তত 10% আমাৰ ইনক্ৰিমেন্ট দিব লাগে 10% ইনক্ৰিমেন্ট দিব লাগে আৰু আগতে দিছিলে এতিয়া বন্ধ কৰি ৰাখিছে এটো দিব লাগে সোনকালে আৰু তৃতীয় কথা হল HR পলিচি আমাৰ লাগু কৰিব লাগে যেটো সমকামৰ বাবে দৰমহা বা সমকামৰ বাবে যেটো হাৰত আমি পাব লাগে বেতন এই বেতন এই বস্তুটো আমাক লাগু কৰিব লাগে এই কথাখিনি আমি বাৰে বাৰে কৈ আছো আৰু এই কথাখিনি একদম কংগ্ৰেছৰ চৰকাৰ দিন আমি যেহেতু চাকৰি লাভ কৰি তেতিয়াৰ পৰাই আমাৰ মূৰটো খালে বুলি ক'ব পাৰি এতিয়াৰ পৰাই আমাক তেজ খালে আৰু ইয়াৰ পিছতে আমাৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ আহিল তেওঁ মাননীয় মুখ্যমন্ত্ৰী তেওঁ যথেষ্ট এই আমাৰ ল'ৰাখিনিৰ কাৰণে সহানুভূতি দৃষ্টিৰে চাইছিলে যদিও তেওঁ বিফল হ'ল কিন্তু আমাৰ এতিয়া এটাই আশা আছে এইটো আশা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী দক্ষ মুখ্যমন্ত্ৰী বুলি কয় যে হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ বিশেষ আশা কাৰণ তেওঁ যদি আমাক এই কাৰ্য সমাধান কৰিব পাৰে তেওঁ যদি সুদৃষ্টি পাওঁ তেন্তে আমাৰ নিশ্চয় আমি লাভ কৰিব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ